নমস্কাৰ বন্ধুসকল, আজিৰ আমাৰ এই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ইউটিউব একাউণ্ট কেনেকৈ বনায় বা ইউটিউব চেনেল কেনেকৈ খোলে। বন্ধুসকল, প্ৰথমে আমি ইউটিউব চেনেল খুলিবলৈ ফাৰ্ষ্টত আমাক জিমেইল বা এখন ইমেইল একাউণ্টৰ প্ৰয়োজন হয়। এই ইমেইল একাউণ্টটো খুলিবলৈ আমাক প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো প্ৰয়োজন হয়। সকলো মোবাইলতে থাকে, আপোনাৰ মোবাইলতো আছে প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো। মই আপোনালোকক দেখুৱাই আছোঁ প্লে ষ্ট'ৰ এপটো কোনটো। স্ক্ৰীনটোত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এই এপটোৱে হৈছে প্লে ষ্ট'ৰ। আমি একাউণ্ট বনাবলৈ এই এপটোতে ক্লিক কৰিব লাগিব। প্ৰথমে আমি প্লে ষ্ট'ৰ এপটোত ক্লিক কৰিব লাগিব। তাৰপিছত প্লে ষ্ট'ৰ এপটোৰ পৰা ওপৰ ছাইডত প্ৰফাইল ছেকশ্যন বুলি লিখা আছে বা প্ৰফাইল ছেকশ্যন দেখিবলৈ পাব, ইয়াত ক্লিক কৰিব লাগিব আমি। সেয়াত ক্লিক কৰি আপোনালোকে ছুইচ একাউণ্ট বা এড আনাডাৰ একাউণ্ট বুলি দেখা পাব, তাতে আমি ক্লিক কৰিব লাগিব। এড আনাডাৰ একাউণ্ট ক্লিক কৰাৰ পিছত অলপ লোড হ'ব আৰু সেইখন পেজ আপোনালোকে পাই যাব। ইয়াত আপোনালোকে নিজৰ নতুন ইমেইল একাউণ্ট বনাবলৈ তলত লিখা আছে ক্ৰিয়েট একাউণ্ট। এই ক্ৰিয়েট একাউণ্টত আপোনালোকে ক্লিক কৰিব লাগিব। এই ক্ৰিয়েট একাউণ্টত ক্লিক কৰি ইয়াত লিখা আছে ফৰ মাই পাৰ্চনেল ইউজ। ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰি আপোনালোকে নিজৰ নাম আৰু টাইটেলটো ইয়াত ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট নেমত আপোনালোকৰ নিজৰ প্ৰথম নাম আৰু লাষ্ট নেমত আপোনালোকৰ টাইটেলটো। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব নেক্সট বাটন এটা। আপোনালোকে নেক্সট বাটনত ক্লিক কৰিলে আপোনালোকৰ ডেট অফ বাৰ্থ, মন্থ, জেণ্ডাৰ আৰু ইয়েৰ ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিব পাইছে মন্থ, ডে আৰু ইয়েৰটো। তাৰপিছত তলত লিখা আছে জেণ্ডাৰ। মন্থত আপোনালোকৰ জন্ম মাহটো, ডেত আপোনালোকৰ জন্ম তাৰিখটো, ইয়েৰত আপোনালোকৰ জন্ম চনটো আৰু জেণ্ডাৰত আপোনালোকে ছোৱালী যদি ফিমেল, ল'ৰা যদি মেল। তাতে আপোনালোকে ফিল আপ কৰি আকৌ নেক্সট বাটন এটা দেখিবলৈ পাব, আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট বাটন ক্লিক কৰাৰ পিছত আপোনালোকৰ সেইটো পেজ আহিব, য'ত আপোনালোকে নিজৰ ইমেইল একাউণ্ট ছিলেক্ট কৰিব পাৰিব। এই দুয়োটাৰ পৰা আপোনালোকে যিকোনো এটা ছিলেক্ট কৰিব পাৰিব। এই দুয়োটাৰ পৰা আপোনালোকৰ যি ভাল লাগে সেইটো ছিলেক্ট কৰিব। তাৰপিছত আকৌ নেক্সট বাটনটো ক্লিক কৰিব। তাৰপিছত আপোনালোকে নিজৰ পাছপৰ্ট ছেট কৰিব লাগিব। মই আপোনাক স্ক্ৰীনৰ ছাইডত পাছপৰ্টৰ ফৰ্মেট দেখুৱাই দিছোঁ। আপোনালোকে সেইমতে পাছপৰ্টটো এণ্টাৰ কৰিলে পাছপৰ্ট ষ্ট্ৰং হ'ব আৰু আপোনালোকে সহজতে নেক্সট বাটনটো ক্লিক কৰি আগুৱাই যাব পাৰিব। নেক্সট বাটন ক্লিক কৰাৰ পিছত আপোনালোকৰ সেইখন পেজ আহিব। সেইখন পেজতো আপোনালোকে নেক্সট বাটন ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ সেই পেজটো আহিব, য'ত গুগলৰ প্ৰাইভেচি পলিচি আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে। ইয়াত নেক্সট বাটনটো বিচাৰিবলৈ আপোনালোকে তললৈ স্ক্ৰল কৰি গৈ থাকিব লাগিব, তেতিয়া আপোনালোকৰ নেক্সট বাটনটো পাই যাব। আপোনালোকে ইয়াত দেখিব পাইছে আই এগ্ৰী। আই এগ্ৰীত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ নেক্সট ষ্টেপলৈ আহি যাব। ইয়াৰে পিছত আপোনালোকে দেখিবলৈ পাব যে আপোনাৰ গুগল একাউণ্ট সম্পূৰ্ণ ক্ৰিয়েট কৰা হৈ গ'ল। ইয়াৰ পিছত আপোনালোকৰ এটা ফৰ্ম পেজ আহিব, তাত আপোনালোকে একচেপ্ট কৰিব লাগিব। ইয়াত লিখা আছে যে প্লে ষ্ট'ৰ এপটোৰ টাৰ্মছ অফ ছাৰ্ভিচ ৰুলটো আপোনালোকে মানেনে? মই মানো বুলি একচেপ্ট কৰিব লাগিব। আমাৰ এতিয়া গুগল একাউণ্ট সম্পূৰ্ণ ক্ৰিয়েট হৈ গ'ল। আপোনালোকে নিজৰ গুগল একাউণ্টটো যদি চাব বিচাৰে আপোনালোকে প্ৰফাইল ছেকশ্যনতে আকৌ এবাৰ ক্লিক কৰিব। তাৰ ওপৰতে আপোনালোকৰ গুগল একাউণ্টৰ ID আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে যিকোনো গুগলত লগ ইন কৰিব পাৰিব। এতিয়া আমি আহোঁ ইউটিউব একাউণ্ট কেনেকৈ বনাওঁ। ইউটিউব একাউণ্ট আমি বনাবলৈ প্ৰথমে আমি যাব লাগিব ইউটিউব এপ সম্পূৰ্ণ অ'পেন হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে ইউটিউব এপতো বা ইউটিউবতো প্ৰফাইল ছেকশ্যন এটা আছে। এই প্ৰফাইল ছেকশ্যনতে আমি পুনৰ ক্লিক কৰিব লাগিব আমাৰ ইউটিউব চেনেল ক্ৰিয়েট কৰিবলৈ। প্ৰফাইল ছেকশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এই পেজটো। ইয়াত আপোনালোকে ওপৰত লিখা আছে যে ছুইচ একাউণ্ট। ছুইচ একাউণ্টত ক্লিক কৰি আপোনালোকে যি নতুন ইমেইল একাউণ্ট বনাইছে, সেই ইমেইল একাউণ্টটো ইয়াত ওলাই আহিব। এই ইমেইল একাউণ্টত আপোনালোকে ক্লিক কৰিব লাগিব। এই ইমেইল একাউণ্টটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ আহিব। নতুন ইমেইল একাউণ্ট ক্লিক কৰাৰ পিছত আপোনালোকৰ সেইটো পেজ আহিব। ইয়াতে আপোনালোকে পুনৰ প্ৰফাইল ছেকশ্যনতে ক্লিক কৰি পুনৰ সেই পেজলৈ যাব লাগিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে ক্ৰিয়েট এ চেনেল। ক্ৰিয়েট এ চেনেলতে এতিয়া আমি ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সেইটো পেজ আহিব। সেইটো পেজত আপোনালোকে দেখিব পাব যে পিকচাৰ, নেম, হেণ্ডেল। নেমত আপোনালোকে আপোনাৰ ইউটিউব চেনেলৰ নামটো আৰু হেণ্ডেল নিজে অট'মেটিকলি আহিব। পিকচাৰত আপোনালোকে ফটো এড কৰিব পাৰিব। আপোনালোকে দেখিব পাইছে যে বেলেগৰ ইউটিউব চেনেলত প্ৰফাইল বা লগো বা পিকচাৰ এটা থাকে, সেই ইয়াতে আপোনালোকে প্ৰফাইল পিকটো আপলোড কৰিব পাৰিব। এতিয়া আমি নেমত গৈ মোৰ ইউটিউব চেনেলৰ নামটো ৰাখিম।
এতিয়া আপোনালোকে ছেভত ক্লিক কৰিব। ছেভ অপশ্যনটো আপোনালোকে নিশ্চয় দেখিবলৈ পালে। মই আপোনাক পুনৰ দেখুৱাই দিছোঁ। ছেভ বাটনত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে প্ৰফাইল পিকচাৰত গৈ প্ৰফাইল এটা বাছনি কৰি ল'ব। প্ৰফাইল পিক বাটনত ক্লিক কৰাৰ পিছত আমি সেইটো পেজটো দেখিবলৈ পাম। ইয়াত আপোনালোকে নিজৰ ইউটিউব চেনেলৰ লগো নহ'লে ইমেজ আপলোড কৰিব পাৰিব। ইয়াতে আপোনালোকে ইমেজ ছিলেক্ট কৰাৰ পিছত নিজৰ ইমেজটো এডজাষ্ট কৰাৰ অপশ্যন এটা আহিব ক্ৰপিঙৰ। ইয়াত আপোনালোকে বঢ়িয়াকৈ ছেট কৰি তলত আপোনালোকৰ ছেভ বাটন এতিয়া দেখিবলৈ পাইছে। ছেভ বাটনত ক্লিক কৰিব। ছেভ এজ প্ৰফাইল পিকচাৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ ফটোটো লোড হ'বলৈ ইয়াত ধৰি আছে। লোড হোৱাৰ পিছত আপোনালোকে ইয়াত ক্ৰিয়েট এ চেনেল অপশ্যনটো আহি যাব। এতিয়া আহি গ'ল, ফটো আহি গ'ল। এতিয়া ক্ৰিয়েট এ চেনেলত ক্লিক কৰিব। ক্ৰিয়েট চেনেল ক্লিক কৰাৰ পিছত আপোনালোকৰ ইউটিউব চেনেল একাউণ্টটো খোলা হৈ যাব। ইয়াতে লোড হৈ আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইউটিউব চেনেলখন সম্পূৰ্ণ ক্ৰিয়েট হৈ গ'ল। আমাৰ নিজৰ ইউটিউব চেনেলত দেখিবলৈ পুনৰ প্ৰফাইল ছেকশ্যনত যাম। প্ৰফাইল ছেকশ্যনত গৈ আপোনালোকে ইয়াত ক্ৰিয়েট এ চেনেলৰ অপশ্যনত এতিয়া ভিউ চেনেল বুলি আহি গ'ল। আপোনালোকে ভিউ চেনেলত গৈ নিজৰ ইউটিউব চেনেলখন দেখিবলৈ পাব। এতিয়া আমি নিজৰ ইউটিউব চেনেলটো চাবলৈ পাইছোঁ। সেইটো আজি আমি ইউটিউব চেনেল একাউণ্ট বনোৱাৰ পৰা গুগল একাউণ্ট বনোৱাও শিকিলোঁ। গতিকে নেক্সট ভিডিঅ'ত আমি ইউটিউব চেনেলখন কেনেকৈ প্ৰপাৰ ছেটআপ কৰিব লাগে, কেনেকৈ ডেছক্ৰিপশ্যন লগাব লাগে, কেনেকৈ ইউটিউব ভিডিঅ' আপলোড কৰিব লাগে, কেনেকৈ কি কৰিব লাগে আমি নেক্সট ভিডিঅ'ত জানিম। সেই নেক্সট ভিডিঅ'টো আপোনালোকে যদি সোনকালে চাবলৈ মন যায় মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনখন ক্লিক